বন্ধুসকল বলক আজি মোৰ লগতে আপোনালোকক অলপ ফুৰাবলৈ লৈ যাওঁ। আহি পালোঁ বৰ্তমান SS ৰিজৰ্ট ডিব্ৰুগড় বগীবিলত আছে। আমি আহক আমি গোটেই পৰিৱেশটো দেখাওঁ ভিতৰত। বন্ধুসকল এয়া দেখিছে SS ৰিজৰ্ট ডিব্ৰুগড় বগীবিলৰ ঠিক নৌপোৱাৰ আগতে আপোনালোকে পাব SS ৰিজৰ্ট। খুব সুন্দৰ পৰিৱেশ আৰু খুব সুন্দৰকৈ সজাই পৰাই ৰাখিছে। আমাৰ ছোৱালী মন মইনা ক'ত পালা? হেয়া আৰু এয়া SS ৰিজৰ্টত এতিয়া মন মইনাহঁতে খেলি আছে আৰু SS ৰিজৰ্টৰ ইয়াৰ গোটেই পৰিৱেশটো মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে বাচ্চা খেলনাৰ কাৰণে বহুত ধুনীয়া জেগা আছে আৰু ইয়াৰ আমি পোনে পোনে গৈ পালোঁগৈ ইক' ৰিজৰ্ট, বগীবিলৰ ইক' ৰিজৰ্ট। ভাল লাগিছে। হেল্ল' এয়া এটা সুন্দৰ মুহূৰ্ত আৰু সুন্দৰ জেগাত আমি আহি পালোহি। এয়া আলহী আমাৰ অংশু পলি, এয়া এটা সুন্দৰ নজাৰা আৰু মন মইনা হাই। আৰু এয়া দেখিছেনে ইমান সুন্দৰ এটা পৰিৱেশ আৰু তাতে মই আৰু দেখিছে মই অলপ ফিল্মি ষ্টাইলত অলপ খোজ দি দিছোঁ আৰু এয়া দেখিছেনে বন্ধুসকল। এয়া মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ এতিয়া বগীবিলত থকা বগীবিল ৰিভাৰ ফ্ৰণ্ট ৰিজৰ্ট। আৰু এয়া দেখিছে মই গোটেই পৰিৱেশটো আপোনালোকক দেখাম, ইয়াৰ ভিতৰ পৰিৱেশটো। আৰু আটাইতকৈ ধুনীয়া লগা পৰিৱেশটো হৈছে এইয়া ব্ৰহ্মপুত্ৰৰ পাৰ, লগতে আপোনাৰ বগীবিল দলংখনৰ এটা খুব নান্দনিক দৃশ্য। আৰু এয়া দেখিছে ছানছেট, খুব সুন্দৰ। আপোনালোকে সন্ধিয়া সময়ত আহিব, সময় অতিবাহিত কৰিব পাৰিব আপোনালোকে। এয়া দেখিছে আচলতে চেলফি মাৰিবলৈ ধুনীয়া ধুনীয়া পইণ্ট বনোৱা আছে, ৰিলছ বনাব পাৰিব আপোনালোকে। আছোঁ বগীবিল ৰিভাৰ ফ্ৰণ্ট ৰিজৰ্টৰ ফ্ৰণ্টত আৰু আমি আছোঁ আজি দেওবাৰ বুলি আৰু আমাৰ মন মইনা আমি এনেকৈ বন্ধু পৰিয়ালৰ লগত আহিলোঁ আৰু আমি এতিয়া গোটেই পৰিৱেশটো দেখাই আছোঁ আপোনালোকক, চাই থাকিব পৰিৱেশত। আৰু তাতে এটা সুন্দৰ মনোমোহা লোকেশ্যন। আৰু এয়া দেখিছে মন মইনাও এটা সুন্দৰ ৰিলছ বনাবলৈ আগবাঢ়িছে। আৰু এয়া দেখিছেনে আপোনাৰ সন্মুখত আছে কাঞ্চনজংঘা, এখন সুন্দৰকৈ এখন সদাই তুলিছে। এয়া দেখিছে টুৰিষ্টবোৰক আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ পাৰত নান্দনিক দৃশ্য উপভোগ কৰোৱাই আমি। এয়া সুন্দৰ ভিউ পইণ্ট, ছানছেট, আৰু এইফালে মোৰ পিছফালে আছে কাঞ্চনজংঘা, হয়নে বেটা? ইমান ধুনীয়া জেগা, ইমান সুন্দৰ সময়, আহিব পাৰিব। আমি দেওবাৰ বুলি আহিলোঁ আজি কাঞ্চনজংঘাত। এয়া এই বাৰবিবা মঞ্জিতা দত্ত আৰু এয়া আমাৰ মন মইনা। আৰু এয়া আমাৰ খানা আহি গ'ল বৰ্তমান, আমি এতিয়া দি আছোঁ। এয়া স্পেচিয়েল ডিছ আহি গৈছে, আমাৰ কিবা কিবি অৰ্ডাৰ দিছিলোঁ আমি। এয়া এতিয়া চব ভেজ আমাৰ সুন্দৰ, আহিব পাৰে আপোনালোকে। এয়া আমি আজি ওলাই আহিলোঁ গোটেই ফেমিলিৰ লগত ছানডে টাইম পাছ কৰিবৰ কাৰণে। এইয়া হয় না বাৰবি, এয়া আমাৰ বিচিত্ৰতাই ভগাই আছে। এয়া ছোৱালী খাই আছে, এয়া ছোৱালী খাই আছে, এইফালে বৌ, এইফালে অঞ্চল খাই আছে। আজি পুৰা ব্যস্ত, মইনো ক'তনো দেখিম, মোক দেখিব জানো, ৰাইজে দেখিব 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 ইয়াত। আৰু এয়া আমি এতিয়া বৰ্তমান খাই আছোঁ ৰিভাৰ ফ্ৰণ্ট ৰিজৰ্ট। আৰু এয়া আমি ধুনীয়াকৈ আপুনি ধুনীয়াকৈ ভগাই দিয়ক চবকে। আৰু এই বন্ধুসকল এটা সুন্দৰ সন্ধিয়া আমি চাবলৈ পালোঁ। আচলতে কিমান সুন্দৰ এটা পৰিৱেশ, তাতে আৰু মোৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ বাৰ্বি আৰু ডেইজিক। খুব সুন্দৰকৈ আচলতে সন্ধিয়াটো তেওঁলোকেও উপভোগ কৰিছে, আমি গোটেইখিনি একেলগতে গৈছিলোঁ। আৰু এয়া দেখিছে আমি দুয়ো, মই আৰু মোৰ মানুহগৰাকী, খুব সুন্দৰকৈ আমিও উপভোগ কৰিলোঁ এটা সুন্দৰ পৰিৱেশৰ মাজত। আৰু তাতে আৰু লভ চিম্বল বনাই থৈছে, সঁচাকৈ ভাল লাগিলে। এনেকৈ ধৰণে আপোনালোকে আহিব পাৰিব, এটা সুন্দৰ
সাক্ষী হ'ব পাৰিব, সুন্দৰ জেগা উপভোগ কৰিব পাৰিব। বগীবিল খুব নিচেই কাষতে আছে আমাৰ মৰাণৰ পৰা বগীবিল। আহিব আপোনালোকে, আমিও দেখিছে এটা সুন্দৰ পৰিৱেশৰ মাজত আচলতে এটা ৰিলছো বনাই ল'লোঁ আৰু এয়া হৈ গ'ল আপোনালোকৰ বাবে আগবঢ়ালোঁ। সেয়া আমি এতিয়া সুন্দৰ সময় কটাই লৈ এতিয়া আমি সকলো ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু চব ভাগৰুৱা হৈ আছে। এয়া এটা সুন্দৰ পৰিৱেশ। সেয়া কাঞ্চনজংঘাৰ ৰাতিৰ দৃশ্য, এয়া চাওক আপোনালোকে। এয়া চাওক এটা সুন্দৰ দৃশ্য।